খেলপথাৰত বহি ভীমপাৰা ৰাইজৰ লগত ভাত খালে বিধায়ক মানৱ ডেকাই। মানৱ দৰদী বিধায়ক মানৱ ডেকাক দেখা গ'ল বেগ জ্বলাই গাঁৱে গাঁৱে ঘূৰা। কেতিয়াবা যদি বজাৰৰ ঘৰত ৰাইজৰ লগত কথা পাতিছে তেন্তে কেতিয়াবা কথা পাতিছে মুকলি পথাৰত। আমি কি কষ্ট কৰোঁ আপোনালোকৰ কামৰ কাৰণে কষ্ট কৰোঁ, কিন্তু মই এইবাৰ ভাবিছোঁ যে এই 15 দিন মই কষ্ট নকৰোঁ, মই ভোট নিবিচাৰোঁ। এই 15 দিন আপোনালোকে কষ্ট কৰিব লাগিব ভোট বিচাৰি, মই কিন্তু ভোট নিবিচাৰোঁ। হ'বনে নহয়? আপোনালোকে ভোট বিচাৰিব লাগিব। যদি 15 দিন আপোনালোকে কষ্ট কৰিব, 1800 দিন মই কষ্ট কৰিম। হ'বনে নহয়? সেইকাৰণে প্ৰধান বৰুৱাক বিপুল ভোটত জয়যুক্ত কৰিব কাৰণে মানুহৰ ওচৰত আপোনালোকে ভোট বিচাৰি যাব। মই আৰু বেছি দীঘলীয়া নকৰোঁ, কেইবাখনো সভা আছে, সকলোকে নমস্কাৰ জনাই প্ৰধান বৰুৱাক আশীৰ্বাদ দিব বুলি কামনা কৰি আমি মোৰ বক্তব্য। ভীমপাৰা পঞ্চায়তৰ ৰাইজৰ বুকুৰ আপোন হৈ পৰিল বিধায়ক মানৱ ডেকা। বিজেপি মঙলবাৰে থেকেৰাগুৰিৰ দৃশ্য এয়া। বিধায়ক মানৱ ডেকাক আদৰিছে ৰাইজে। মানৱ ডেকাক লৈ ৰাইজে উলিয়াইছে বাইক ৰেলী। লখিমপুৰ বিধানসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ আনন্দত উঠিৰ ভীমপাৰা পঞ্চায়তৰ ৰাইজ। তেখেতকতো আমাৰ ভীমপাৰা ৰাইজে আজি উৎফুল্লিত হৈছে, মানে মানৱ ডেকাটো কৰ্মদক্ষ বুলি সকলো অসমৰ ৰাইজে জ্ঞাত। এইকাৰণে আজি মানৱ ডেকা ডাঙৰীয়াক উষ্ম আদৰণি জনাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতৃত্বকাৰীসকলে। 350 আপোনাৰ বাইক ৰেলীৰে তেখেতক উষ্ম আদৰণি জনাইছে। তেওঁ আগতে আহিছে, আজি ভীমপাৰা পঞ্চায়তে পদাৰ্পণ কৰিছে। আমি বহুত আশাবাদী, যিহেতু ভীমপাৰা পঞ্চায়তটো বৰ বৃহত্তৰ এৰিয়া, গতিকে আমি তেওঁক আদৰিবৰ কাৰণে আমি বৰ আগ্ৰহে বাট চাই আছোঁ। আৰু আমি পুৱাতে আহিলোঁ, ৰাইজসকলে সকলোৱে উৎসাহে ৰৈ আছে। আমি বহুত ভাল পাইছোঁ, বহুত আশা কৰিছোঁ যাতে নেকি ইয়াৰ কথা বতৰাবিলাক মানুহৰ মনটো ইয়াৰ কৰ্মদক্ষতা, সঁচাকৈ কৰ্মদক্ষতা বুলি আমি আশা কৰি চব হেৰিতে আমি উৎফুল্লিত আৰু আমি বহুত ভাল পাইছোঁ আৰু ছাৰক। আমাৰ কাষতে বহুত ভাল লাগিছে। মানুহ দেখে আমাৰ নতুনকৈ পাইছে কাম কৰা মানুহেই, এইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ গাঁৱত উপস্থিত হৈ বিধায়ক মানৱ ডেকাই ক'লে দ্ৰুতগতিৰে কৰা হ'ব উন্নয়ন। কথা হ'ল যে আপোনালোকৰ ইয়াত চবতকৈ দীঘলীয়া সময় শাসন কৰিছিলে ৰাণী নৰ ভৰত নৰহে, হয়নে নহয়? মন্ত্ৰী আছিলে, এই গাঁৱৰে জন্ম হৈছে বা এই পঞ্চায়তত, কিন্তু ৰাস্তা পদূলিবিলাক বনাই তেওঁলোকে নিদিলে। কিয় নিদিলে মই কাকো দুখ নিদিওঁ, কিন্তু আমি বিধায়ক হোৱাৰ পিছত আপোনালোকৰ যিটো মূল ৰাস্তা প্ৰায় 40 কিলোমিটাৰ পূব তাহেলা আহিলৈকে আমি বনাই দিছোঁ। এতিয়া আমি সৰু সৰু যিমানবিলাক ৰাস্তা আছে মোক দিছে, গোটেইখিনি ৰাস্তা মুখ্যমন্ত্ৰীৰ লগত কথা পাতি বনাই দিয়াৰ ব্যৱস্থা। এতিয়া কোৱা নাই যে একেলগে গোটেইখিনি বনাই দিব পাৰিম, কোনেও নোৱাৰে। এটা পিছত এটা কৰি আমি ইলেকশ্যনৰ আগত গোটেইখিনি খতম কৰিম। সমষ্টি নতুন সীমা নিৰ্ধাৰণৰ পাছতে বিধায়ক মানৱ ডেকাই প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিলে ভীমপাৰা পঞ্চায়তত। লখিমপুৰৰ হৃদয়বান বিধায়ক মানৱ ডেকাক পাই আনন্দত আত্মহাৰা ভীমপাৰাবাসী। Bureau Report, Locking Port today.
matom padolang dale kemang sidam kakano idale matom padolang